সভাপতি অনুষ্ঠানত আমাৰ বিশেষ তাৎপৰ্য হ'ল আমাৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা দিনক দিনে বাঢ়িব লাগিছে। বৰ্তমান অসমত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা প্ৰায় 30 লাখৰো ওপৰত আৰু বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকৰ লগত ল'ৰা ছোৱালী বা বংশ পৰিয়াল সাধাৰণতে থাকিব নোৱাৰে, তেওঁলোক অকলশৰীয়া হৈ গৈছে, চহৰতেই হওক বা গাঁৱতেই হওক, আৰু তেওঁলোকক স্বাস্থ্য সেৱাৰ প্ৰয়োজনটো খুবেই বেছি। আমি যোৱা 40 বছৰৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ যে হস্পিটেলত অহা ৰোগীসকলৰ যদি আমি বয়সটো পৰ্যালোচনা কৰি চাওঁ তেতিয়া দেখোঁ যে 60 বছৰৰ ওপৰৰ যিসকল লোক হস্পিটেললৈ আহে তেওঁলোকৰ সংখ্যাটো 60ৰ তলৰ লোকতকৈ 10 গুণ বেছি। তাৰমানে তেওঁলোকক বেছিকৈ স্বাস্থ্য সেৱাৰ প্ৰয়োজন, কিন্তু সেইখিনি তেওঁলোকৰ কাৰণে সহজতে উপলব্ধ নহয়, কাৰণ তেওঁলোকৰ আশ্ৰয়বিলাকো কমি যায়। ল'ৰা ছোৱালীয়ে চাকৰি বাকৰিৰ সূত্ৰে বা পঢ়া শুনাৰ কাৰণে বাহিৰত থাকিব লগা হয়, লাগ বুলিলেই ওচৰলৈ আহি পাব নোৱাৰে। গতিকে তেওঁলোকৰ কাৰণে আমি আজি এই দিনটোত এখন বিশেষ আঁচনি আগবঢ়াই দিছোঁ, আৰু সেই আঁচনিখন আগবঢ়াই লৈ যোৱাত সুবিধা হ'ব এইকাৰণে যে আমাৰ ইতিমধ্যে প্ৰায় 3000 সক্ৰিয় স্বাস্থ্য মিত্ৰ অসমৰ গাঁৱে ভূঞে কাম কৰি আছে। এই স্বাস্থ্য মিত্ৰসকলৰ সহায় লৈ অকল চহৰ অঞ্চলত থকা বয়োবৃদ্ধ লোকসকলৰ কাৰণেই নহয়, গাঁও অঞ্চলত থকা লোকসকলৰ কাৰণেও এই আঁচনিখন আমি লৈ যাব পাৰিম। এই আঁচনিখনৰ জৰিয়তে আমি তেওঁলোকক ঘৰতে ব্লাড প্ৰেছাৰটো বিনামূলীয়াকৈ চাই দিয়াটো, ব্লাড চুগাৰটো চাই দিব পাৰিম, ECGখন লৈ দিব পাৰিম, লগতে GNRC যিটো ইমাৰ্জেঞ্চি ব্যৱস্থা, সেই ব্যৱস্থাটোৰ দ্বাৰা তেওঁলোকে খুব কম খৰচতে এম্বুলেন্স, GNRCৰ প্ৰায় 60খন এম্বুলেন্স আছে অসমৰ বিভিন্ন জেগাত স্থাপন কৰা হৈছে। এই এম্বুলেন্সখনত আহি GNRC পোৱাৰ লগে লগে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাবিলাক ফ্ৰী হৈ যায়, এক্সৰে ফ্ৰী হৈ যায়, ECG ফ্ৰী হৈ যায়, বহুখিনি তেজৰ পৰীক্ষাত পইচা দিব নালাগে, CT স্কেন পৰ্যন্ত। আৰু ভৰ্তি কৰিব লগা হ'লে নিম্ন আয় এইসকলৰ কাৰণেও তেনেকুৱা এটা আঁচনি হ'লে ভাল। আৰু আজি এই অনুষ্ঠানটোৰ বাবে মই ডক্টৰ নমল বৰা ডাঙৰীয়াৰ লগতে পৰিয়াল আৰু তেখেতসকলৰ চিকিৎসকসকল আৰু কৰ্মচাৰীসকল আটাইলৈকে মই ধন্যবাদ জনালোঁ। আৰু নতুন বছৰটো আটাইৰে মংগল হওক। আৰু এই চেগতে মই ক'ব খোজোঁ যে আমাৰ সুন্দৰ পৰম্পৰাগত খাদ্য আছে। আমাৰ বুজৰ বৰুৱাই মানে কৈ গৈছে যে অসমীয়া খাদ্য বিশ্বৰ ভিতৰতে ভাল। কাৰণ প্ৰথমতে আমি এই কলাখাৰৰ আঞ্জা খাওঁ, খালে আমাৰ এচিডিটিটো নাইকিয়া হয়। এইটো ৰামদত্ত বুজাৰ বৰুৱাই কোৱা কথা। তেওঁ আমাৰ মহেন্দ্ৰ মোহন হস্পিটেলৰ ছুপাৰিনটেণ্ডেণ্ট আছিল। তেওঁক মই এবাৰ যেতিয়া সুধিলোঁ যে আপুনিতো লণ্ডনত থাকিলে 8 বছৰ, ডাবল FRCS, পৃথিৱীৰ চব দেশ ঘূৰিছে, কোনখন দেশৰ খাদ্য ভাল? তেওঁ ক'লে যে অসমীয়া খাদ্য ভাল। অসমীয়া খাদ্য কেনেকৈ? বোলে এইটো আমাৰ খাদ্যটো যথেষ্ট বিজ্ঞানসন্মত, কাৰণ আমি প্ৰথমতেই এই কলাখাৰ খাওঁ, এচিডিটিটো নাইকিয়া হয়, তাৰপিছত মাছে মাংসহে খাওঁ, আৰু শেষত আমি এই যে টেঙাৰ জোল খাওঁ, ঔটেঙাৰেই হওক বা কৰ্দৈৰ জোলেই হওক, এইটো হজমটো মানে ঠিক কৰি পেলাই। গতিকে এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে আমাৰ আছিল, আমাৰ বেমাৰ নাছিল, খুব কম আছিল বেমাৰ। কিন্তু যেই আমাৰ এই মানে বিৰিয়ানী, চাউ আৰু ফাষ্টফুড, এই নানা ৰকমৰ, আজিকালি আমি আৰু সেইবিলাক মনতে নাথাকে, ৰাস্তাৰ বাটে পথে চবতে খালি মানে ইমান লেতেৰা পৰিৱেশত। আজিতো আমাৰ বাতৰি কাকতত ওলাইছোঁ চিংৰাত বোলে এটা দাঁত পাইছে কাৰোবাৰ। গতিকে যিকোনো প্ৰকাৰে ধন উপাৰ্জন কৰিব লাগে, আৰু যি পানী তাত তেওঁলোকে ব্যৱহাৰ কৰে, ভাল মানুহৰো বেমাৰ হ'ব। এই ক্ষেত্ৰত আমাৰ চিকিৎসকসকল সাৱধান হ'ব লাগে, আমাৰ সমাজসেৱীসকল সাৱধান হ'ব লাগে, আমাৰ সাংবাদিকসকলেও ক'ব লাগে যে না, আজি আমাৰ ইয়াতে গুৱাহাটীকে ধৰি মহানগৰসমূহত মানে খাদ্য বিতৰণৰ বা খাদ্য
পৰিৱেশনৰ যিটো পৰিৱেশ এইটো